জামুগুৰিহাটৰ ঢলাই বিলত চুৰিকাণ্ড সংঘটিত হয়। চোৰে লুটি নিলে লক্ষাধিক টকা মূল্য সোণৰ অলংকাৰ সহ নগদ 10,000 টকা। জামুগুৰিহাটৰ ঢলাই বিলৰ ৰেল ষ্টেচনৰ সমীপৰ ভৱানী প্ৰধান নামৰ মহিলাগৰাকীৰ ঘৰত সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা। পৰিয়ালৰ লোকসকল ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে তলা ভাঙি লক্ষাধিক টকা মূল্যৰ সোণৰ অলংকাৰ আৰু নগদ 10,000 টকা লৈ উধাও হয়। পিছত মহিলাগৰাকী ঘৰলৈ উভতি আহি চুৰিকাণ্ডৰ ঘটনা প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে। পৰিয়ালৰ লোকে জামুগুৰি আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰি চোৰৰ সন্ধান অভিযান আৰম্ভ কৰিছে। কালি আমি ঘৰত আহোঁতে বজাৰ গৈছিলোঁ। বজাৰৰ পৰা আহোঁতে গেটটো খোলা আছিলে। তাৰপিছত ভিতৰত আহি চাইছোঁ ঘৰত তালাও ভঙা আছিলে। ভিতৰত গৈ চাওঁতে পুৰা কাপোৰ চাপোৰ গডৰেজ চডৰেজ পুৰা হেৰি কৰি গহনাবিলাক লৈ গৈছে, পইচা পাতিও লৈ গৈছে। কিমান মান টকা নিছে গহনা? গহনা 1.5 তোলামান আছিলে আৰু ATM এটাও লৈ গৈছে আৰু পইচাও লৈছে। কিমান মান আৰু গহনা? 1.5 লাখ আছিলে। 1.5 লাখৰ মান আছিল। 1.5 তোলামান আছিলে। কিবা সন্দেহ কৰিছে নেকি? সন্দেহ কেনেকুৱা সন্দেহটো এতিয়া আৰক্ষীক জনাইছে নেকি? আৰক্ষীক জনাই থৈছো। আহিছিলে আৰক্ষী আহিছিলে, কালি আবেলি আহিছিলে। যাতে আকৌ এতিয়া সতৰ্ক হ'ব লাগিব। দিনতো ঘৰ এৰিব নোৱাৰা হৈ গ'ল এতিয়া, আৰু বেলেগৰ ঘৰতো হ'ব পাৰে। চবেই সতৰ্ক থাকিব লাগিব। আৰক্ষীক কি আহ্বান জনাব? আৰক্ষীক এইটোৱে আহ্বান জনাও যে এইটো কোন আছিলে, কি আছিলে বিচাৰি দিয়ে যেন। বেলেগৰো হ'ব পাৰে। দিনত তলা 2টা ভাঙিছে, 2টা তলা হেভি আৰু এইটোতো এলড্ৰপে কাটি থৈছে। আৰু পিছপিনৰ পৰাও ট্ৰাই কৰিছে, পিছপিনৰ পৰা নোৱাৰিলে চাগে আকৌ আগৰ পৰা কৰিছে। এনেকুৱা ঘৰ হয়। যোৱাকালি ভাইটিহঁতে বজাৰ যাওঁতে গৈ আহোঁতে ঘৰটো পুৰা দৰৱাজা খোলা ভাঙা আছিলে। গডৰেজ পৰা যিমান বস্তু বাহিনী কাঢ়ি লৈ গ'লে। তাৰপিছত এতিয়া পুলিচ প্ৰশাসনে যিমান পাৰে আমাৰ প্ৰতিত অকণমান চেষ্টা কৰি ফালে চাই মেলি দিলে আমাকো ভাল লাগিলে হয়, যাতে বেলেগৰ ঘৰতো এইটো নহওক আৰু ভাল হোৱাটোৱে আমি বিচাৰোঁ। আৰু কাৰো এনেকুৱা কৰিব নালাগে। দুদিন আমি এটা কিবা বিজনেছ বা চাকৰি কৰি খাইছোঁ, এইটো পইচা আমাৰ এনেকৈ কৰি লৈ যায়। যদি আমি কি কৰি খাম, আমি কেনেকৈ থাকিম? এইটো চবেই দিনতে সুৰক্ষিত নাই, যদি ৰাতি কেনেকৈ হ'ব? আমাৰ এইটোৱে ডাঙৰ চিন্তা। আৰু চবেই সকলোৱে এইটো যাতে বেলেগৰ ঘৰতো হ'ব নালাগে। আৰু পুলিচ প্ৰশাসনক এইটোৱে নমস্কাৰ কৰিছোঁ। আপোনালোকে হাতযোৰ নমস্কাৰ কৰিছোঁ। আপোনালোকে এইটো তদন্ত বিচাৰটো কৰি লোৱা ভাল হ'ব। Bureau Report, Ahom Today.